Hello students, this is Torun sir, your science teacher and founder cum director Career Lines Institute. Career Lines YouTube channel to class 10 science or chapter 1 chemical reaction and equation এই chapter to upload কৰিছো সম্পূৰ্ণ ক্লাস ইউটিউবত দিয়া আছে তোমালোকে চাই লবা আৰু আজি chapter 2 acid base and salt or first class acid base and salt or first class আৰু তোমালোকে Career Lines Institute YouTube channel to সায়েন্সৰ সকলো টপিক পাবা কুৱেশ্যন আনসাৰ পাবা এমসিকিউজ পাবা পিওআইকিউজ খিনি পাবা তো সোয়া আজি ক্লাস 10 সায়েন্সৰ চ্যাপ্টাৰ 2 যেটো ক্লাস 1 এক নম্বৰ ক্লাসটো আমি চাও আজিৰ এই ফার্স্ট ক্লাসটো এই চ্যাপ্টাৰটো কি আছিল নাম এসিড বেস এন্ড সল্ট এসিড বেস এন্ড সল্ট এই চ্যাপ্টাৰটোৰ আমি ফার্স্ট ক্লাসত কি পঢ়িম ফার্স্ট পঢ়িম আমি ইন্ট্রোডাকশন কি পঢ়িম আমি ইন্ট্রোডাকশন পঢ়িম তো ইন্ট্রোডাকশনটো যে পঢ়িম ইন্ট্রোডাকশনটোত আমি কি বস্তু পঢ়িম সোয়া ফার্স্ট হল এসিডৰ বিষয়ে আমি পঢ়িম এসিড কেনেকুৱা কি হয় তাৰ পিছত পঢ়িম বেসৰ বিষয়ে তাৰ পিছত পঢ়িম আমি সল্টৰ বিষয়ে হল ক্লিয়ার সেকেন্ড টপিকটো আমি কি পঢ়িম সেকেন্ড টপিকটো পঢ়িম আমি ইন্ডিকেটৰ কেনেকুৱা এটা বস্তু এসিড বেস আৰু সল্টত ইন্ডিকেটৰৰ কাম কি ইন্ডিকেটৰটো আমি একচুয়ালি গাড়ী মটৰত হেচাও বাইক আমি কাৰত হেচাও ইন্ডিকেটৰ কিন্তু এইটো চ্যাপ্টাৰত ইন্ডিকেটৰ কি কাম কৰিব কেনেকুৱা হেতু চাম তো ইন্ডিকেটৰ পঢ়িম আমি ন্যাচাৰাল ইন্ডিকেটৰ কি পঢ়িম আমি ন্যাচাৰাল পঢ়িম পিছৰটো পঢ়িম আৰ্টিফিশিয়াল তাৰ পিছৰটো পঢ়িম অলফেক্টৰী হল এখিনি পঢ়িম তাৰ পিছৰ টপিকটো পঢ়িম আমি কেমিক্যাল properties of acid and base এইখিনি পঢ়িম কি পঢ়িম আমি ইন্ট্রোডাকশন প্রোগ্রামটোত কি পঢ়িম এসিড বেস আৰু সল্ট কি হয় বস্তুটো কেনেকুৱা পিছত ইন্ডিকেটৰ পঢ়িম ন্যাচাৰাল আর্টিফিশিয়াল অলফেক্টৰী পিছত কেমিক্যাল প্রপার্টিজ অফ এসিড এন্ড বেসৰ আমি হাত দিম পঢ়িম চাম কেনেকুৱা হয় তো চ্যাপ্টাৰটো বহুত ইন্টাৰেস্টিং হয় এসিড বেস আৰু সল্ট বহুত মজাৰ এটা চ্যাপ্টাৰ তোমালোকে আজিৰ ফার্স্ট ক্লাসটোত ফুললি এনাৰ্জেটিক আৰু এক্টিভনেস হৈ নোটস বুকখন লৈ তোমালোকে এখন পেন লৈ ভালকে ক্লাসটো কৰা 100% গ্যাৰান্টি সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হ'ব আৰু ভাল এটা স্কোৰ মেট্ৰিক এক্সামত পাবা সায়েন্স সাবজেক্টটোত 90 আউট অফ 90 পাবলৈ হলে তুমি ফার্স্ট তোমাৰ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব পিছত তুমি কুৱেশ্যন আনসাৰ খিনি কৰিব লাগিব পিছত তুমি অলপ কেস বেস টাইপ অলপ হটস টাইপ তুমি কুৱেশ্যন খিনি কৰিব লাগিব আৰু কিছুমান কনসেপ্ট তুমি নিজে বুকৰ পৰা মেকিং কৰি পঢ়িব লাগিব আৰু সম্পূৰ্ণ মই এখিনি কৰি দিম কেৰিয়াৰ লাইন্স ইনষ্টিটিউটে তোমাৰ কৰি দিব আৰু সম্পূৰ্ণ ইউটিউবত আপলোড হ'ব বা তোমালোকে যদি ভালকে মোক কন্টাক্ট কৰিব বিচাৰিছা ফোনত কথা পাতিব বিচাৰিছা তেনলে স্ক্ৰিনত যেটো নাম্বাৰ দিয়া আছে এই স্ক্ৰিনত দিয়া নাম্বাৰটো তোমালোকে মোক ফোন মাৰিলে ৰাতি 3 বজাত ফোন মাৰিলে মোক পাবা তো সোয়া এতিয়া ফার্স্ট ইন্ট্রোডাকশন প্রোগ্রামটো আমি পঢ়ো ইন্ট্রোডাকশনটো যে পঢ়ো এসিডৰ পঢ়িম মই আকৌ কৈছো কি যে এসিডটো পঢ়ো কি পঢ়িম এসিড আর সাবস্টেন্স দ্যাট প্রডিউস হাইড্রোজেন অর হাইড্রোনিয়াম আয়নস when dissolved in water যেতিয়া ওয়াটার বা aqueous সলিউশনত কোনো এটা সাবস্টেন্সে হাইড্রোজেন মিন্স H পজিটিভ হাইড্রোনিয়াম মিন্স H3O পজিটিভ আয়নস রিলিজ কৰিব বা প্ৰডিউস কৰিব তেতিয়া তাক এসিড বুলি ক'ব মই কি কৈছো এসিড ইন্ট্রোডাকশনটো কেনেকুৱা যে এসিড আর সাবস্টেন্স দ্যাট প্ৰডিউস হাইড্রোজেন অর হাইড্রোনিয়াম আয়ন when dissolved in water হাইড্রোজেন বা হাইড্রোনিয়াম আয়ন যেতিয়া পানীত রিলিজ কৰিব বা প্ৰডিউস কৰিব তেনেকুৱা সাবস্টেন্সক আমি এসিড বুলি কম তুমি ভালকে এখিনি কথা মন ৰাখিবা তাৰ পিছত বেস কাক কয় বেসটো কাক কয় আমাৰ যে বেস হল বেস আর সাবস্টেন্স দ্যাট প্রডিউস OH নেগেটিভ আয়নস অর হাইড্রোক্সাইড আয়নস when dissolved in water বা aqueous solution বেস এনেকুৱা এটা সাবস্টেন্স যে aqueous সলিউশনত কি কৰিব হি OH বা হাইড্রোক্সাইড আয়ন রিলিজ কৰিব এই কথাখিনি ভালকে মন ৰাখিবা সল্ট কি সল্ট এনেকুৱা এটা বস্তু যে সল্ট যেতিয়া আমি ডেইলি লাইফত ইউজ কৰো আমাৰ মায়ে যেতিয়া
চব্জি বনায় বা তৰকাৰী বনায় তেতিয়া নিমখ দিয়ে সেই নিমখটো আমি পঢ়িব লাগিব ইয়াত বহুত ইণ্টাৰেষ্টিং হয় আৰু বহুত ভাল লাগিব চেপ্টাৰটো ভালকে চাই থাকিবা তো সল্টৰ আমি টপিকটো পঢ়িম সল্ট কাক কয় সল্ট হৈছে এচিড আৰু বেছ যদি দুটা ৰিয়েকশ্যন কৰে তেনেহলে কি ফৰ্ম কৰে সল্ট ফৰ্ম কৰে সল্টৰ তেনেকুৱা কোনো কথা নহয় সল্ট এটা কম্পাউণ্ড হয় সল্টটো কেনেকৈ ফৰ্ম কৰিব যেতিয়া এচিড আৰু বেছে ৰিয়েকশ্যন কৰিব তাৰপিছত আমি এই কথাখিনি অলপ ডেছক্ৰাইব কৰি পঢ়ো যে ডেছক্ৰাইব কৰি যেতিয়া পঢ়িম তেতিয়া ফাৰ্ষ্ট টপিকটো চাবা এচিড এচিড মই কৈছোঁ যে এচিডছ আৰ substance that produce hydrogen H plus or hydronium H3O plus ions when dissolved in aqueous solution or water কি কৈছো মই এচিড আর সাবস্টেন্স that produce hydrogen or hydronium ions when dissolved in water এটু কার পঢ়িছো আমি এচিডৰ পঢ়িছো এতে এচিডৰ কিছুমান প্ৰপাৰ্টি আছে কি আছে প্ৰপাৰ্টিজ আছে প্ৰপাৰ্টিজ কিনি কি চোৱা প্ৰপাৰ্টিজ কিনি যদি চাও যে এচিডৰ টেষ্টটো কেনেকুৱা হ'ব সৌৰ টেষ্ট হ'ব কেনেকুৱা সৌৰ টেষ্টি মানে টেঙা লাগিব তাৰ আৰু যদি আমি প্ৰপাৰ্টিজ পঢ়ো কি পঢ়িম turn blue litmus red আৰু কি কৰিব conduct electricity আৰু কি কৰিব যেতিয়া মেটেলৰ লগত ৰিয়েকশ্যন কৰিব তেতিয়া কি কৰিব জানা হাইড্ৰোজেন কি কৰিব হাইড্ৰোজেন গ্যাস H2 গ্যাস হি রিলিজ কৰিব মন ৰাখিবা যে এসিড কি এসিডাস সাবস্টেন্স that produce hydrogen or hydronium ions when dissolved in aqueous solution or water তাৰ প্ৰপাৰ্টি কি সৌৰ ইনটেষ্ট মানে টেঙা লাগিব ট্ৰান ব্লু লিটমাছ ৰেড তোমালোকে এই টপিকটো অলপ পিছত এই ইন্ডিকেটৰ যেটো কৈছিলো টপিকটো যে তাত পাই যাবা চিন্তা কৰিব নালাগে ভালকে বুজাই দিম পিছত কন্ডাক্ট ইলেক্ট্ৰিসিটি কাৰেন্ট পাস কৰে আৰু মেটেল যেতিয়া মেটেলৰ লগত এসিডে ৰিয়েকশ্যন কৰিব তেতিয়া হাইড্ৰোজেন গ্যাস ৰিলিজ কৰিব তোমালোকে এইখিনি কথা ভালকে মনত ৰাখিবা তাৰ পিছত আহা বেছৰ কথা লৈ এতিয়া বেছটো কেনেকুৱা বস্তু চাও আমি এচিডটো মাত্ৰ পঢ়িলো এতিয়া আহা বেছলৈ বেছ আৰ সাবস্টেন্স that produce OH negative or hydroxide ইয়াৰ নাম কি হাইড্ৰক্সাইড ions when dissolved in water Base are substance that produce OH or hydroxide ions when dissolved in water. মানে যেতিয়া OH ions to waterত কোনো এটা সাবস্টেন্সে রিলিজ কৰিব তেতিয়া গম পাই যাম যে এটো কি হ'ব বেস হ'ব তো যদি আমি ইয়াৰ প্ৰপাৰ্টিজ খিনি চাও কি পাম আমি তাৰ টেষ্ট হ'ব বিটাৰ মিন্স কি তিতা হয় হল হি কি কৰিব ইলেক্ট্ৰিসিটি পাস কৰিব বা কন্ডাক্ট কৰিব হল হি আৰু কি কৰিব ফিল স্লিপারি মানে পিছল হ'ব বা সোপ মানে কি সাবুন টাইপৰ হয় আৰু এইখিনি তাৰ কি আছিল প্ৰপাৰ্টিজ আছিল মনত ৰাখিবা যে বেছ আৰ সাবস্টেন্স that produce OH বা হাইড্ৰক্সাইড আয়ন্স আৰু হি কি কৰিব তাৰ প্ৰপাৰ্টি খিনি কেনেকুৱা তিতা হয়
আৰু সি ইলেক্ট্ৰিচিটি পাছ কৰে আৰু সি কি পিছল টাইপৰ হয় অলপ মানে চাবোন যেনেকুৱা পিছল তেনেকুৱা হয় আৰু সি কি কৰিব জানা টাৰ্ণ red litmus blue আৰু সি কি কৰিব ৰঙা লিটমাছটো ব্লু কৰিব এই লিটমাছটো কি হয় মই অলপ পিছত কৈ আছো তোমালোকে ভালকে ভিডিঅটো চাই থাকা নোটছ কৰি থাকা তো এতিয়া এচিড আৰু বেছটো তোমালোকে নিশ্চয় গম পাইছা যে এচিডটো ইয়াত কি আছিল H পজিটিভ আৰু বা H3O পজিটিভ আছিল আৰু বেছত কি পাইছা OH নেগেটিভ পাইছা এইটো তাৰ ডিফাৰেন্স মানে কোনটা সলিউশনৰ যদি H পজিটিভ বা H3O পজিটিভ আয়নস যদি ৰিলিজ কৰে ওয়াটাৰ সলিউশনত বা ওয়াটাৰ বা একোয়া সলিউশনত তেনেহলে গম পাবা এটো কি এসিড হয় আৰু যদি OH নেগেটিভ আয়নস বা হাইড্ৰক্সাইড আয়নস ৰিলিজ কৰে তেনেহলে গম পাবা এটো কি হয় বেস হয় আৰু তাৰ কিছুমান প্ৰপাৰ্টিজ কৈ দিছো এসিডৰ প্ৰপাৰ্টিজ কৈছো এসিডটো কেনেকুৱা আছিল শৰ্টেষ্ট আৰু ইলেক্ট্ৰিচিটি পাস কৰে আৰু ফিল এসিডৰ কোনো ফিল নহয় এটো আমি বহুত ডেঞ্জাৰ হয় তাৰ পিছত ট্ৰান এসিডটো কি আছিল ব্লু লিটমাছ ৰেড আৰু ইয়াত বেছত কি পাইছা ৰেড লিটমাছ ব্লু ইয়াৰ অপোজিটটো পাইছা তো এইখিনি কথা কাৰ তোমালোকে বুজি পাইছা এইখিনি কথা বুজি পাইছা তোমালোকে বেছৰ এতিয়া চাম আমি সল্ট কেনেকুৱা বস্তু মই আগতে কৈছো এবাৰ সল্টটো হৈছে কেনেকুৱা জানা এসিড আৰু যদি বেছ এই দুটা যি ৰিঅ্যাকশন কৰে তেনেহলে সল্ট আৰু ওয়াটাৰ ফৰ্ম কৰে এইটো ডাঙৰ বস্তু নহয় এইটো এটা কম্পাউন্ড হয় কি কৈছো মই এসিড আৰু বেছ এই দুটা যদি ৰিঅ্যাকশন কৰে তেনেহলে কি বুলি আমি কি পাম সল্ট পাম আৰু ওয়াটাৰ পাম তোমালোকে এইখিনি কথা ভালকে মনত ৰাখিবা এতিয়া আহা আমি এই যে এইমাত্ৰ পঢ়িলো এসিড বেছ আৰু সল্ট এতিয়া এসিডৰ কিছুমান এক্সাম্পল লও এসিডৰ কিছুমান এক্সাম্পল লও এসিডৰ এক্সাম্পল যদি লও আমি কি লম HCl হাইড্ৰক্লোৰিক এসিড H2SO4 সালফিউৰিক এসিড HNO3 নাইট্ৰিক এসিড আৰু কি পাম সাইট্ৰিক এসিড পাম এসিডিক এসিড পাম এনেকুৱা বহুত আছে বেছৰ যদি আমি এক্সাম্পল লও বেছৰ এক্সাম্পল লৈ কি লও আমি NaOH সোডিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম MgOH2 মেগনেছিয়াম হাইড্ৰক্সাইড তাৰ পিছত আৰু কি পাম আমি পটাছিয়াম হাইড্ৰক্সাইড এনেকুৱা বহুত আছে আৰু সল্টটো কেনেকুৱা সল্টটো মই কি কৈছো এসিড আৰু বেছ যদি ৰিঅ্যাকশন কৰে তেনে সল্ট ফৰ্ম কৰে তেসো আমি যদি এক্সাম্পল এটা লও এক্সাম্পলৰ দ্বাৰা আমি বুজি লও কেনেকে চাবা এসিড এটা লৈছো কি লৈছো আমি HCl মই এইমাত্ৰ কলো এক্সাম্পল খিনি কলো তে HCl আৰু বেছটো যদি আমি NaOH মই এইমাত্ৰ এক্সাম্পল খিনি দিলো তোমালোকক হয় যদি ৰিঅ্যাকশন কৰা কি হ'ব জানা এই Na যেটো আছে এই Na টো Cl টোক লৈ লব কি হ'ব NaCl প্লাস এটো সোয়া H এটা দুটা হয় তো H2 আৰু ইয়াত অক্সিজেন এটা আছে তো অক্সিজেনটো কি হ'ব আহি গল তো সোয়াচোন NaCl এইটো কি বুলি কোৱা হ'ব সল্ট বুলি কোৱা হ'ব আৰু এটো কি হৈছে ওয়াটাৰ ফৰ্ম কৰিছে মই আশা কৰো তোমালোকে এসিড বেছ আৰু সল্টৰ ইন্ট্ৰোডাকশন প্ৰগ্ৰামটো বুজি পাইছা যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰিবা মই আকৌ তোমালোকক বুজাই দিম তো মই এইখিনি কথা মই কৈ দিছো তোমালোকক যে এসিডটো কি আছিল যে H পজিটিভ বা HCO পজিটিভ আয়নস ফৰ্ম কৰে বেছটো কি আছিল OH নেগেটিভ আয়নস ফৰ্ম কৰে সল্টটো কি আছিল এসিড আৰু বেছ ৰিঅ্যাকশন কৰি সল্ট ফৰ্ম কৰিছে হয় না এইখিনি কথা তোমালোকে গম পাইছা এসিডৰ প্ৰপাৰ্টিজ কি আছিল এসিডটো কি সৌৰ ইন টেষ্ট আৰু কি আছিল এসিডটো ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰে এসিডে ব্লু লিটমাছ ৰেড কৰে আৰু কি কৰে এসিডে মেটেলৰ লগত ৰিঅ্যাকশন কৰিলে হাইড্ৰোজেন গেছ ফৰ্ম বেছৰ কথা পঢ়িলে আমি কি পাইছো বেছ কি আছিল OH নেগেটিভ আয়নস ফৰ্ম কৰিছিল আৰু বেছৰ প্ৰপাৰ্টিজবোৰ কি আছিল বেছটো পিছল টাইপ স্লিপাৰী টাইপত আছিল আৰু বেছটো কি তিতা আছিল বিটাৰ টেষ্ট আছিল আৰু কি আছিল এসিডে ৰেড লিটমাছটো ব্লু কৰিছিল তো এইখিনি কথা তোমালোকে পালা আৰু সল্টৰ কথা পালা যে সল্টে এসিড আৰু বেছ ৰিঅ্যাকশন কৰিছে সল্ট আৰু ওয়াটাৰ ফৰ্ম হৈছে তোমালোকে এইখিনি কথা ইন্ট্ৰোডাকশন প্ৰগ্ৰামত পাইছা তো এতিয়া পঢ়িম ইন্ডিকেটৰ কি পঢ়িম আমি ইন্ডিকেটৰ এসিড বেছ চেপ্টাৰটোৰ ইন্ডিকেটৰটো পঢ়িম ইন্ডিকেটৰ আৰ সাবস্টেন্স that show acidic or basic solution by smell and change in color আৰু স্মেল যদি চেঞ্জ কৰিব পাৰে কোনো এটা সাবস্টেন্সে এসিড আৰু বেছ সলিউশনটো শো কৰিবলৈ আইডেন্টিফাই কৰিবলৈ তেনেকুৱা সলিউশনটো কোৱা হ'ব ইন্ডিকেটৰ
তো চাবা ইণ্ডিকেটৰটো আমি পঢ়িম, আমি কালি কৈছিলো তিনিটা চিষ্টেম আছে, হয় তিনিটা বস্তু আছে। আমি ইণ্ডিকেটৰটো যদি চাওঁ, তো ফাৰ্ষ্টটো কি আছিল আমাৰ নেচাৰেল, কি আছিল নেচাৰেল ইণ্ডিকেটৰ। পিছৰটো কি আছিল সিনথেটিক অৰ আৰ্টিফিচিয়েল, কি আছিল আৰ্টিফিচিয়েল। পিছৰটো কি আছিল অলফেক্টৰী, হয় এই তিনিটা বস্তু আছিল। এতিয়া চাবা নেচাৰেল ইণ্ডিকেটৰটো কি হ'ব, অবটেইন ফ্ৰম নেচাৰ, অবটেইন ফ্ৰম নেচাৰ। যিটো ইণ্ডিকেটৰ আমি নেচাৰৰ পৰা পাম তেনেকুৱা ইণ্ডিকেটৰটো কি বুলি কোৱা হ'ব নেচাৰেল ইণ্ডিকেটৰ। সিনথেটিক ইণ্ডিকেটৰটো কি আছিল যে মেন মেড ইণ্ডিকেটৰ কি আছিল সিনথেটিক ইণ্ডিকেটৰ আছিল। আৰু এই যিটো অল ফেক্টৰী ইণ্ডিকেটৰ, এই অল ফেক্টৰী ইণ্ডিকেটৰটো কি কৰিব স্মেল ইণ্ডিকেট কৰিব এচিড আৰু বেছ সলিউশ্যনৰ, কি কৰিব স্মেল ইণ্ডিকেট কৰিব কিহৰ এচিডৰ বেছ সলিউশ্যনত। এইখিনি কথা তোমালোকে ইতিমধ্যে গম পালা যে ইণ্ডিকেটৰ তিনিটা টাইপছত পাবা, নেচাৰেল, সিনথেটিক আৰু আৰ্টিফিচিয়েল, আৰু কি অল ফেক্টৰী। তো নেচাৰেলটো কি আছিল অবটেইন ফ্ৰম নেচাৰ, যেতিয়া আমি নেচাৰৰ পৰা পাম তাক কি ক'ব নেচাৰেল ইণ্ডিকেটৰ বুলি ক'ব। তাৰপিছত সিনথেটিকটো কি মেন মেড, যিটো আমি মানুহে বনাওঁ বা কোম্পেনীয়ে বনায়। আৰু কি অল ফেক্টৰী স্মেল ইণ্ডিকেট এচিড অৰ বেছ সলিউশ্যন, এচিড আৰু বেছ সলিউশ্যনটো স্মেলৰ দ্বাৰা আমি গম পাব পাৰিম। আৰু তাৰ এক্সাম্পলখিনি লওঁ। চোৱা যেতিয়া আমি নেচাৰেল ইণ্ডিকেটৰটো চাম তেতিয়া আমি ফাৰ্ষ্ট আমি পঢ়িম যে লিটমাছ, এই এচিড আৰু বেছৰ প্ৰপাৰ্টিত পাইছা লিটমাছ, তোমালোকে কনফিউজ হৈ আছিলা এই ইণ্ডিকেটৰ টপিকটোতে আছে এই লিটমাছ এটা ইণ্ডিকেটৰ, নেচাৰেল ইণ্ডিকেটৰ। তো চোৱা লিটমাছ ফাৰ্ষ্টৰটো চাম যে ফ্ৰম লাইকেন বা লিচেন ইজ এ প্লান্ট, থেলোফাইটা ডিভিশনেল প্লান্টছ। থেলোফাইটা ডিভিশনৰ পৰা এটা প্লান্ট আছে যাৰ নাম লাইকেন, এই লাইকেনৰ পৰা ফৰ্ম হয় লিটমাছ। যে লিটমাছ টু টাইপছৰ, ৰেড এণ্ড ব্লু, গম পালা এইটো এটা পেপাৰ চাইজৰ, এনেকুৱা এটা দীঘলীয়া পেপাৰ হয়, এনেকুৱা এটা পেপাৰ চাইজৰ হয় লিটমাছ পেপাৰটো। এতিয়া শুনা ভালকে যে মন ৰাখিবা এচিডে কি হয়, এচিডে কি কৰে জানা ব্লু লিটমাছ পেপাৰটো কি কৰি দিয়ে ৰেড কৰি দিয়ে, ৰেড কৰি দিয়ে। আৰু বেছে কি কৰে জানা ৰেড লিটমাছ যিটো পেপাৰ থাকে তাক কি কৰি দিয়ে ব্লু কৰি দিয়ে। এই দুটা পইণ্ট তোমালোকে মনত ৰাখিবা, এচিডে ব্লু লিটমাছ ৰেড কৰে, তোমালোকে অলৰেডি প্ৰপাৰ্টিছত পাইছা, তথাপি আকৌ কৈছো বেছত ৰেড লিটমাছ ব্লু কৰে, এইখিনি মনত ৰাখিবা। তাৰপিছত আমি পঢ়িম ইণ্ডিকেটৰ আৰু এটা, সেইটো হ'ল ফ্ৰম চাইনাৰোছ। চাইনাৰোছ মানে কি হেবিস্কাছ, জবা ফুল। এই জবা ফুলটো যিটো আমি কৈছো হেবিস্কাছটো, এই জবা ফুলটো কেনেকে কি কাম কৰিব এইটো চাম। যেতিয়া জবা ফুল এটা আমি ল'ম, এচিডত যেতিয়া ল'ম তেতিয়া সি কি কৰিব ডাৰ্ক পিংক কৰি দিব। হেবিস্কাছটো যেতিয়া আমি কি কৰিম কিবা এটা সলিউশ্যনত ডুবাম, যদি সেই সলিউশ্যনটোত সেই জবা ফুলৰ যিটো পেটেলছ আছে সেইটো যদি ডাৰ্ক পিংক হৈ গ'ল তেনেহ'লে গম পাম সেইটো কি হ'ব এচিড হ'ব। তো কি হ'ব চোৱা, মই আকৌ কৈছো যে যদি চাইনাৰোছত কি কৰে, যদি এচিড হয় এচিডত কি কৰে চাইনাৰোছটোৱে ডাৰ্ক পিংক কৰি দিয়ে, কি কৰে ডাৰ্ক পিংক কৰি দিয়ে বা কেতিয়াবা ৰেড কৰি দিয়ে। আৰু যদি বেছ লওঁ তেনেহ'লে কি হ'ব বেছত কি কৰিব গ্ৰীণ কালাৰ ফৰ্ম কৰি দিব, গ্ৰীণ কালাৰটো ফৰ্ম কৰি দিব। এতিয়া এইটো কেনেকুৱা লিটমাছ হেবিস্কাছ মানে কি জবা ফুলৰ পাহি যিটো কয় আমি পেটেলছ যিটো কওঁ সেইটোহে ইয়াত আইডেন্টিফাই কৰিব পাৰিম। পেটেলছটো যদি সোমাই দিলো ন এটা সাপোজ সলিউশ্যন এটা আমি গম নাপাওঁ ABC কিবা এটা, তো যদি ডাৰ্ক পিংক কালাৰ হৈ গ'ল জবা ফুলৰ যিটো পেটেলছ আছে ডাৰ্ক পিংক কালাৰ বা ৰেড কালাৰ হৈ গ'ল তেনেহ'লে গম পাম এইটো কি সেই সলিউশ্যনটো কি এচিড সলিউশ্যন। বা যদি বেছ হয় তেনেহ'লে এইটো কেনেকুৱা কালাৰ আহিব গ্ৰীণ কালাৰ আহি যাব। তোমালোকে এইখিনি কথা ভালকে মনত ৰাখিবা। তাৰপিছত আমি আৰু এটা
ইণ্ডিকেটৰ পঢ়ো, সেই ইণ্ডিকেটৰটো হ'ল টাৰ্মেৰিক। টাৰ্মেৰিক টাৰ্মেৰিক মানে কি হালধি, হয়নে নাই? আমিতো গম পাওঁ টাৰ্মেৰিক। তো এইটো কি হ'ব জানা, এচিডত কি কৰিব জানা, এচিডত য়েল্লো কালাৰ বনাব। কি কৰিব? য়েল্লো কালাৰ বনাব। হ'ল। বেছত কি কৰিব? বেছত এচিডত তো গম পালো য়েল্লো কালাৰ বনাই, বেছত কি কৰিব? ৰেডিছ ব্ৰাউন, ৰেডিছ ব্ৰাউন কালাৰ বনাব। তোমালোকৰ এইবোৰ নোটছ চব মই দি দিব পাৰিম, তোমালোকে স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিলেই হ'ল, বা মেছেজ কৰি কমেণ্ট কৰিবা, কমেণ্ট কৰিলে মই তাত নোটছৰ লিংকটো দি দিম। তো চাবা, এচিডত কি কৰে, টাৰ্মেৰিক বা হালধিয়ে য়েল্লো কালাৰ ফৰ্ম কৰে, আৰু বেছত কি কৰে, ৰেডিছ ব্ৰাউন কালাৰটো ফৰ্ম কৰে। তোমালোকে এতিয়া এইখিনি কথা গম পাইছা। আৰু কিছুমান আছে আমাৰ নেচাৰেল ইণ্ডিকেটৰৰ ভিতৰত, যেনেকে ধৰা ছানফ্লাৱাৰ্ছ, যেনেকে ফ্লাৱাৰ্ছৰ নাম হাইড্ৰেঞ্জিয়া, পিটুনিয়া আৰু জিৰেনিয়াম। এইখিনি তোমালোকে পাইছা, তোমালোকে ভালকে মন কৰিবা আৰু ভালকে পঢ়ি থাকা। তো এতিয়া চোৱা, ফাৰ্ষ্ট আকৌ এবাৰ ৰিমাইণ্ড কৰি দিছো যে নেচাৰ ইণ্ডিকেটৰ অবটেইন ফ্ৰম নেচাৰ, তাত আমি লাইকেন যিটো প্লান্টছ আছে, লাইকেন প্লান্ট যিটো আছে, এই লাইকেন প্লান্টছৰ পৰা লিটমাছ পেপাৰটো পোৱা যায়, আৰু লাইকেন প্লান্টছৰ পৰা যিটো লিটমাছ পেপাৰ পোৱা যায়, সেই লিটমাছ পেপাৰটো টু টাইপছ, ৰেড এণ্ড ব্লু। আৰু সেই ৰেড লিটমাছটো কি হয় জানা, যেতিয়া এচিড সলিউশ্যন এটা পাওঁ, তাত যদি ৰেড লিটমাছ আমি ডুবাই ৰাখো, তেনেহ'লে কি হৈ থাকিব? ৰেডেই হৈ থাকিব। যদি আমি সেই সলিউশ্যনটোত, এচিড সলিউশ্যনটোত ব্লু লিটমাছটো ডুবাই দিওঁ, তেনে ব্লুৰ কালাৰটো কি হৈ যাব? ৰেড কালাৰ হৈ যাব। আৰু বেজ সলিউশ্যনত যদি আমি ৰেড লিটমাছটো সোমাই দিওঁ, তেনেহ'লে ৰেড কালাৰটো কি হৈ যাব? ব্লু কালাৰলৈ কনভাৰ্ট কৰিব। এনেকে অপজিট মই পঢ়াইছো ইতিমধ্যে, তোমালোকৰ প্ৰপাৰ্টিছত পাইছা, তোমালোকে ভালকে পঢ়িলেই হ'ল। তাৰপিছত পালা তোমালোকে টাৰ্মেৰিকটো কি আছিল? হালধি আছিল। ই এচিডত য়েল্লো কালাৰ কৰে আৰু বেছত ৰেডিছ ব্ৰাউন কালাৰ কৰে। চাইনাৰোজটো কি? এচিডত ডাৰ্ক পিংক বা ৰেড কৰি দিয়ে, বেছত গ্ৰীণ কালাৰ কৰি দিয়ে। তাৰপিছত কিছুমান ফ্লাৱাৰ্ছ পাইছা, যেনেকে হাইড্ৰেঞ্জিয়া, পিটুনিয়া, জিৰেনিয়াম। আৰু এটা বস্তু আছে, এইটো কি? ৰেড কেবেজ লিফ। সেইটো কি? ৰেড কেবেজ লিভছ। এই ৰঙা বন্ধাকবিবোৰ যে পাওঁ আমি, তেনেকুৱা কবিৰ পাতখিনিও লিটমাছৰ দৰে ইণ্ডিকেটৰৰ কাম কৰে। তো এইখিনি গম পালা তোমালোকে নেচাৰেল ইণ্ডিকেটৰৰ বিষয়ে। আৰু আমাৰ চিন্থেটিক বা আৰ্টিফিচিয়েল বা মেড যদি হয়, তেনেহ'লে ফিনলেফথেলিন আছে। এচিডত কি কৰে? কালাৰলেছ কৰে। বেছত কি কৰে? পিংক কালাৰ কৰে। মিথাইলৰ এছটো যদি আমি এচিড সলিউশ্যন লওঁ, তাত ৰেড দেখুৱাব, আৰু বেছ সলিউশ্যন মিক্স কৰি তেনেহ'লে য়েল্লো কালাৰ দেখুৱাব। স্মেল ইণ্ডিকেটছ এচিড আৰু বেছ সলিউশ্যনত যদি হয়, সেইটো অলফেক্টৰী ইণ্ডিকেটৰ বুলি কয়। আৰু তাৰ এক্সাম্পল যদি লওঁ, অনিয়ন, ভেনিলা, ক্ল'ভ অইল, এইবোৰ এচিডত সিহঁতে স্মেলটো আনচেঞ্জ কৰে, আৰু বেছত সিহঁতে স্মেলটো ডিজএপিয়াৰ কৰি দিয়ে। এইখিনি টপিক আছিল তোমালোকৰ ইণ্ডিকেটৰৰ টপিক। তোমালোকে এইখিনি ভালকে চাই লোৱা, আৰু যদি কিবা ডাউট আছে তেনেহ'লে কমেণ্ট কৰিবা। ডাউট থাকিলে এইখিনি মই ছল্ভ কৰি দিম, ঠিক আছে? এতিয়া নেক্সট টপিকটো চোৱা, আমাৰ কি আছিল? কেমিকেল প্ৰপাৰ্টিজ। কি আছিল? কেমিকেল প্ৰপাৰ্টিজটো কি হয়, সেই বস্তুটো আমি পঢ়িব লাগিব। এতিয়া সেই কেমিকেল প্ৰপাৰ্টিজটো পঢ়াৰ লগে লগে তাত আমি এটা পইণ্ট আজি পঢ়ি দিম, সেইটো হ'ল চোৱা, কেমিকেল প্ৰপাৰ্টিজ। তাত আজি পঢ়িম এচিড এণ্ড বেছ। এচিড আৰু বেছৰ কেমিকেল প্ৰপাৰ্টিজটোৰ আজি এটা পইণ্ট পঢ়িম, সেইটো হ'ল ৰিয়েক্টছ উইথ মেটেল। এই টপিকটো পঢ়িম, আৰু এই টপিকটোৰ আজি ফাৰ্ষ্টত পঢ়িম এচিডে মেটেলৰ লগত কেনেকে ৰিয়েকশ্যন কৰে। মনত ৰাখিবা, কি কৈছো মই? এচিডে মেটেলত কেনেকে ৰিয়েকশ্যন কৰে। তো চাবা, ফাৰ্ষ্টত আমি কি ৰাখিছোঁ, ছাপ'জ এচিডটো ল'লোঁ, লৈ তাৰ লগত ৰিয়েকশ্যনটো আমি চেপ্টাৰত পঢ়ি আহিছোঁ, গম পাওঁ আমি। এতিয়া চোৱা, মেটেল ল'লোঁ আমি, এটা কি ল'লোঁ? মেটেল লৈছোঁ। লৈ ৰিয়েকশ্যন কৰিলে কি কি বস্তু ফৰ্ম হ'ব, সেই বস্তুটো আমাক চাব লাগে। এতিয়া চাবা, যদি আমি এটা এচিড লওঁ, HCl টো লৈছোঁ আমি, হ'ল। আৰু এটা মেটেল ল'ব লাগে, আমি লৈছোঁ সেইটো Na। তো ৰিয়েকশ্যন যেতিয়া কৰিব কি হ'ব? NaCl, হয় নাই? NaCl।
প্লাস এইটো কি চোৱা হাইড্ৰজেন গেছটো গুচি গৈ আছে না নাই গুচি গৈ আছে তো হাইড্ৰজেন গেছ এটা ইভলভ হৈছে বা ফৰ্ম হৈছে তো গম পালো এচিডে যেতিয়া মেটেলত ৰিয়াকশ্যন কৰিব এইটো জায়গাত আৰু এইটো জায়গাত কি ফৰ্ম কৰিব যে এচিড যেতিয়া মেটেলত ৰিয়াকশ্যন কৰিব তেতিয়া এটা সল্ট ফৰ্ম কৰে কি ফৰ্ম কৰে সল্ট ফৰ্ম কৰে আৰু কি কৰে হাইড্ৰজেন গেছ এইটো কি কৰে ফৰ্ম কৰে তো চোৱা বস্তুটো ভালকে যে যেতিয়া এচিডে মেটেলত ৰিয়াকশ্যন কৰিছে সল্ট আৰু হাইড্ৰজেন গেছ ফৰ্ম হৈছে এই কথাটো গম পালা কাৰ লগত এচিডৰ লগত কোনে মেটেলে যদি ৰিয়াকশ্যন কৰে তো তোমালোকে এই কথাখিনি ভালকে চাইছা গমো পাইছা তো এইখিনি কথা ভালকে নোট কৰা আৰু এইবোৰৰ পৰা কিন্তু এক্সামত কুৱেশ্যন মেক্সিমাম আহে তো বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ টপিক যে ৰিয়েক্টছ উইথ মেটেল এই টপিকটোৰ ভিতৰত এচিডে যদি মেটেলত ৰিয়াকশ্যন কৰে তেনেহ'লে কি ফৰ্ম কৰিব সল্ট আৰু হাইড্ৰজেন গেছ ফৰ্ম কৰিব এইটো নোট কৰি লোৱা তাৰপিছত পঢ়িম বেছটো এচিডটো নিশ্চয় আমি গম পাইছো এতিয়া হা বেছ তো বেছে কি কৰিব এটা মেটেলৰ লগত ৰিয়াকশ্যন কৰিব হয় পিছত কি বস্তু ফৰ্ম কৰিব সেইটো আমি ইয়াত চাম আমিতো গম পালো এচিডে কি কৰে যে সল্ট ফৰ্ম কৰে আৰু হাইড্ৰজেন গেছ ফৰ্ম কৰে এতিয়া বেছে কি কৰিব সেইটো চাও তে বেছটো যে লওঁ সোডিয়াম হাইড্ৰক্সাইড হয় এইটো আমি পঢ়িছো কালি গম পাওঁ সোডিয়াম হাইড্ৰক্সাইড ললো তাৰ লগত এটা আমি মেটেল লৈছো জিংক এটা মেটেল লৈছো লোৱাৰ লগে লগে কি ফৰ্ম কৰিব এইটো চাও যিটো বস্তু ফৰ্ম কৰিব সেইটো কি হ'ব সল্ট হ'ব তো কি হ'ব Na2ZnO2 এইটো কি হ'ব NaOH যেতিয়া জিংকৰ লগত ৰিয়াকশ্যন কৰিব ইয়াৰ নাম হ'ল সোডিয়াম জিংকেট সল্ট এইটো এটা সল্ট হয় হ'ল আৰু এইটো চোৱা হাইড্ৰজেন গেছটো বাকী আছে তো হাইড্ৰজেন গেছটো ওলাই আহিছে তো গম পালো কমন বস্তু কি যে হাইড্ৰজেন গেছ ওলাই ক'ত এচিডৰ লগত যদি মেটেলে ৰিয়াকশ্যন কৰে তেতিয়াও হাইড্ৰজেন গেছ ওলাই আৰু বেছৰ লগত যদিও মেটেলে ৰিয়াকশ্যন কৰে তথাপিও কি ওলাই হাইড্ৰজেন গেছটো ওলাই এইটো এটা কমন বস্তু তো নোটটো লিখা এইবোৰ ভালকে লিখিব লাগে যে এচিডৰ লগত এচিডেই হওক বা বেছেই হওক যিয়ে নোলোৱা কিয় তাৰ লগত যদি মেটেলে ৰিয়াকশ্যন কৰে তেনেহ'লে সল্ট আৰু কি ফৰ্ম কৰিব হাইড্ৰজেন গেছ ফৰ্ম কৰিব আৰু এটা কণ্ডিশ্যন আছে এলুমিনিয়ামৰ ক্ষেত্ৰত এলুমিনিয়াম এটা যদি বেছৰ লগত ৰিয়াকশ্যন কৰে সাপোজ ধৰা আমি ৰিয়াকশ্যনটো লিখিছো ইয়াত ধৰা NaOH এটা বেছ লৈছো আমি তাৰ লগত আমি এলুমিনিয়ামটো ললে কি ফৰ্ম কৰিব জানা NaLO2 কি ফৰ্ম কৰিব NaLO2 এইটো ফৰ্ম কৰিব ইয়াৰ নাম কি সোডিয়াম এলুমিনেট এতিয়া চোৱা তাৰ লগতো কি ওলাব হাইড্ৰজেন আছে হাইড্ৰজেনটো ওলাই আছে এলুমিনিয়াম এনেকুৱা এটা মেটেল সি এচিডৰ লগতো ৰিয়েক্ট কৰে বেছৰ লগতো সি ৰিয়েক্ট কৰে সো তাক কোৱা হয় এমফটেৰিক মেটেল বুলি কোৱা হয় এইটো তোমালোকে ক্লাছ 9তো পাইছা হয়তো মনত নাই যদি মনত আছে ভাল কথা তো আজি তোমালোকৰ এইখিনি টপিকই শেষ হ'ল আজিৰ ক্লাছটোত তো এচিড বেছ আৰু সল্টৰ ফাৰ্ষ্ট ক্লাছটো আজি কৰিলো কি পঢ়িলো আমি ফাৰ্ষ্টত ইন্ট্ৰডাকশ্যন পঢ়িলো এচিড বেছ সল্টৰ তাৰপিছত ইণ্ডিকেটৰ পঢ়িলো তাৰপিছত আমি এটা কেমিকেল প্ৰপাৰ্টিজ পঢ়িলো যে মেটেল ৰিয়েক্ট উইথ এচিডৰ লগত ৰিয়েকশ্যনটো কেনেকৈ কৰে তাত এচিডো পঢ়িছো বেছো পঢ়িছো এইখিনি কথা তোমালোকে গম পালা আৰু আজিৰ ক্লাছটো যদি কিবা ডাউট আছে কিবা প্ৰব্লেম আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি বেছিকে তোমালোকৰ ইম্পৰ্টেণ্ট মোৰ লগত কিবা কথা পাতিবৰ আছে তেনেহ'লে 9365569979 এইটো স্ক্ৰীনত দি দিয়া হ'ল এই নাম্বাৰটোত তোমালোকে ফোন মাৰিবা কিবা হেল্প লাগিলে মই কৰি দিম আৰু এই নোটছবোৰ লাগিলেও মই তাতে দি দিম আৰু কমেণ্ট ছেকশ্যনত যদি কমেণ্ট কৰা মই পঠিয়াই দিম বাৰু কোনো প্ৰব্লেম নাই ফাৰ্ষ্ট ক্লাছটো কৰিলো ছেকেণ্ড ক্লাছটোলৈ ৱেইট কৰা আৰু যিখিনি বস্তু ক'লো এইখিনি নোটছ তোমালোকে নিশ্চয় কৰিছা যদি নোটছ কৰা নাই তেনেহ'লে কমেণ্টত জনোৱা মই নোটছটো দি দিম ঠিক আছে তো আজি এইখিনি থাকক তো বাই